Welcome dear teachers and viewers of my YouTube channel Wahid Math World. I will discuss with you some problems and solutions also. Mathematics for CTET 2026 conducted by CBSE. I am Wahid. মই আজিৰ এই ভিডিওটোত CTET, Assam TET and other tests also 2026 Mathematics, Geometry channel Wahid Math World. So question number 1. So very easy but important. The value of x and y in the given figure is respectively option দিয়া আছে. আপোনালোকে চাব এই কোণটো 80 ডিগ্ৰী আৰু y এই কোণটো হ'ল ভাৰ্টিকেলি অপজিট এংগল আমি অসমীয়াত বিপৰীত কোণ বুলি কোৱা হয় বিপৰীত কোণবিলাক সচৰাচৰ কি হয় মাষ্ট ইকুয়াল 80 ডিগ্ৰী y কি হ'ব তাহলে 80 ডিগ্ৰী হ'ব y কি হ'ব 80 ডিগ্ৰী হ'ব চাব আপোনালোকে question number 1 2 so y equal to 80 degree must হ'ব কিন্তু আমি জানো যে এটা ট্রায়াঙ্গল হয় এটা কি আছে ট্রায়াঙ্গল হয় যদি আমি এই ট্রায়াঙ্গলটো আমি যদি এনেকে ড্ৰ কৰো ধৰক এটো মান বেহি কৰিলো এই ট্রায়াঙ্গল হ'ল এই ট্রায়াঙ্গল এটো a b c এটো আমাৰ কি আছে 80 ডিগ্ৰী পাই গলো এটো আমি 50 পাই গলো এটো x আপোনালোকে জানে ট্রায়াঙ্গলৰ তিনটা কোণ যোগ কৰিলে 180 degree হয় the sum of angles of a triangle is 180 degree so আমি সাম এই তিনটা কোণ আমি যোগ কৰি চাও 80 degree plus 50 degree plus x equal to কিমান হ'ব 180 degree হ'ব এটা আপোনালোকে জানে তিনটা কোণ যোগ কৰিলে এই ধুনীয়াকৈ জানে গতিকে আমি এই 50 আৰু 80 আমি যোগ কৰি লওঁ কিমান হ'ব 50 130 130 আৰু ইয়াত কি হ'ব x equal to 180 degree হয় এর হয় তো গতিকে আমি x টো ইয়াত থৈ দিলো 180 degree minus 130 ইফালে আনিলো সব আপোনালোকে 180 পৰা 130 গলে কি থাকে 50 থাকে 50 degree হয় সো x equal কি হ'ব 50 তো x যদি 50 হৈ যায় আমাক কোৱা আছে x আৰু y ফাৰ্স্ট টু x আছে কি 50 হৈ গল তে ফাৰ্স্ট 50 কত আছে এইটো আছে ফাৰ্স্ট 50 এইটো আছে x ৰ ভ্যালুটো ফাৰ্স্ট এইটো 50 আৰু y ভ্যালুটো আছে 80 so this option is correct for option 4 correct নিশ্চয় আপোনালোকে ভালকৈ বুজি পালে কথাটো এটা question number 2 চাব এটা প্যাটাৰ্নৰ question so interesting question টেকনিক জানিব লাগিব the study the following pattern এই প্যাটাৰ্ন ষ্টাডি কৰিব লাগিব আৰু আমি এই প্যাটাৰ্ন ষ্টাডি কৰাৰ পিছত according to this pattern the value of this will be ইয়াৰ ভ্যালুটো কি হ'ব আপুনি অলপতি মন দি চাব আপোনালোকে একেবাৰে ভেৰি ইজি চাব 1 into 1 1 ডাবল 1 কৈছে মাল চাব এটো 2 আছে এটা দুটা 1 2 দুটা আছে মাল 2 চাব ইয়াত 1 2 3 1 কেটা আছে 3টা তিনটা আছে মাল 3 কিন্তু ইয়াত চাব আপোনালোকে 1 2 3 4 5 পাঁচটা আছে ইয়াত কি আছে 1 2 3 4 5 6 ছয়টা আছে পাঁচটা হৈ গল এটা কমি গৈছে ঠিক তেনেকে আপোনাৰ চাব ইয়াত কি আছে 1 2 3 4 5 তার মাজত কি হ'ব 1 2 3 মাজত কি আছে 3 ইয়াত 1 2 3 4 5 মাজত কি হ'ব 5 এটা ভেরি ইন্টারেস্টিং মাজত কি হ'ব 5 হ'ব চাব দে এটা 5 কিন্তু ইয়াত আমাৰ কি আছে 10 টা আছে 10 হল আমাৰ কি হ'ব 9 টা হ'ব লাগিব গতিকে ইয়াত আমাৰ কি হ'ব 5 মাজত কি আছে 5 চাব দে 4 3 2 1 4 3 2 1 কেটা হল 1 2 3 4 5 6 7 8 9 সব ইয়াত আছে 10 1 কে আছে 10 টা আছে 10 টা আছে
ইয়াত 9টা আছে ঠিক তেনেকৈ ইয়াত আছে কি 1 কেইটা আছে টোটেল 6টা আছে ইয়াত আছে 5টা কিন্তু 1 2 3 এই 3টো আমি যে ক'লো যে 3 এই 3 মাজত আছে ইয়াত কৈছে 1 2 3 4 5 5 কি আছে মাজত 5 হ'ব গতিকে পেটাৰ্ণটো এইটো শুদ্ধ হ'ব কাৰেক্ট তো এনেকৈ পেটাৰ্ণ আমি চাম ক'ত আছে আপোনালোকৰ এই চব মাজত 5 আছে 1 2 মাজত 5 আছে 4 3 2 1 4 3 2 1 ফাৰ্ষ্টটো কাৰেক্ট হৈ গ'ল এইটো কাৰেক্ট হ'বই নোৱাৰে সব মাজত 4 আছে নহ'ব এইটো মাজত এইটো কি আছে 5 আছে 5 থাকিলে ইয়াত কি হ'ব 4 3 2 1 এটা আকৌ 4 3 নাই এটা আপুনি চাব আপোনালোকে চাব মাজত 5 আছে ঠিকেই 4 3 2 1 ইয়াত মাজত আছে ঠিকেই 5 কিন্তু 3 আহিছে 4 দিছে আছে উলট পালট হৈ আছে নহ'ব এইটো গতিকে অপশ্যন 1 কাৰেক্ট অপশ্যন 1 কাৰেক্ট ইয়াৰ পিছত চাব আপোনালোকে কুৱেশ্যন নম্বৰ 3 Question number 3 sabo for which value of x the AOB will be a straight line AOB a straight line hobo a x or ki value hobo the straight line hobole hole apnaloke janibo straight line hobole hole question number 3 ene ko hobo lagibo goti yet a etu hobo o এইটো হ'ব বি তো এংগল যদি আমাৰ ইয়াৰ পৰা এংগলটো হয় তেনে ইয়াত কি হ'ব 2x + 30 এটা হ'ব 2x - 50 তেনেহ'লে এই দুটা এংগল এইখিনি আৰু এই দুটা এংগল আমি প্লাছ কৰিলে কি হ'ব 180 ডিগ্ৰী হ'ব এটা হল কোণ হয় ষ্ট্ৰেইট লাইন হ'লে কি হয় এটা হল কোণ হয় হল কোণ কিমান থাকে 180 ডিগ্ৰী থাকে এই চাব এটা হলে মই এইটো এটা হেৰি কৰিলো যে এইটো চাব এটা কৰি দিও কোৱেশ্যন নম্বৰ 3 2x + 30 ডিগ্ৰী প্লাস এইটো 2x - 50 ডিগ্ৰী ইকুয়াল টু 180 হ'ব এটা হল কোণ হয় এই দুটা কোণ যোগ কৰিলে কি হ'ব হল কোণ ষ্ট্ৰেইট লাইন ষ্ট্ৰেইট এংগল হয় হল কোণ ইয়াৰ পৰা মই চাব 2x আৰু 2x 4x ইয়াৰ চাব 50 আৰু 30 - 20 ইয়াত থাকিল কি 180 ডিগ্ৰী হয় 4x ইফালে গ'লে কি হ'ব প্লাছ হ'ব প্লাছ হ'লে কি হ'ব 180 ডিগ্ৰী প্লাছ 20 ডিগ্ৰী ইকুৱেল টু 200 হৈ গ'ল এতিয়া আমি x টো যদি ইয়াত থৈ দিওঁ তেতিয়াহ'লে এই 40 ফালে গৈ ডিভাইড হ'ব ডিভাইড হৈ গ'ল ডিভাইড হ'লে কি এই 4 ৰে আমি 20 কাটি লিখি হ'ব 5 বাৰ যাব আৰু শূন্য এটা 50 হ'ব আলটিমেটলি আমি কি পালোঁ x ৰ ভ্যালু 50 পালোঁ এই x ৰ ভ্যালু 50 ক'ত আছে অপশ্যন 2 x ৰ ভ্যালু 50 ইয়াত আছে so option 4 is correct option 4 is correct নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছে এইটো ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাব এটা লাইক দিব নিশ্চয় বেছি বেছিকৈ শ্বেয়াৰ কৰিব কিন্তু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব wait for my important videos for CTET Assam TET and other TET also only for mathematics thank you